কৃষিজীৱী অসমীয়াই বছৰ জুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈকে পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী। মাঘ বিহুৰ আগদিনা ৰাতি গাঁৱৰ সকলোৱে মিলি উমৈহতীয়া ভেলাঘৰ সাজি তাতে ৰাতি ভোজ ভাত খায় আৰু উৰুকা পালন কৰে। আৰু লাকিলি গাঁওবাসীয়েও মাঘৰ বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল। আৰু যদিও বতৰটো অকণমান বেয়া আছিল তথাপিও বিহু বুলি ক'লে জানো বতৰে ৰখাব পাৰে। আমি ওলালোগৈ সেই অনুষ্ঠানটোলৈ বুলি 3জন শিল্পীক আমন্ত্ৰণ কৰিছিল আৰু আমাৰ স্থানীয় শিল্পী দীপমাইনা আপোনালোক সকলোৰে পৰিচিত, তেখেতকো এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছিল আৰু তেখেতৰ গীত আপোনালোকে নিশ্চয় শুনিছে। মোৰ সহপাঠী আছিল, বৰ্তমান মোৰ দেওৰ হয়। আজি এই অনুষ্ঠানটোত দীপমাইনাৰ কণ্ঠৰ গীত শুনোৱা হওক। আৰু আজি অনুষ্ঠানটোলৈ যিহেতু প্ৰকাশ চেলেং ডাঙৰীয়াকো আমন্ত্ৰণ জনাইছিলে, তেখেতে ৰাইজৰ মাজত উপস্থিত হৈ স্বদেশ আৰু স্বজাতিৰ গানেৰে ৰাইজৰ মাজত জনপ্ৰিয় হৈ উঠা বৈপ্লৱিক শিল্পী অৰ্থাৎ ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা কৰি গীতৰ শৰাই আৰম্ভ কৰিছে। আৰু এইফালে দেখিছেনে উদ্যোক্তাসকলে ইমান ধুনীয়াকৈ তিলপিঠা আৰু পকা মিঠৈৰে চাহৰ যোগান ধৰিছে। এইফালে আকৌ ৰিম্পী বা একেবাৰে বিহু গোৱা দেখি ৰ'বই পৰা নাই দেই। আৰু এইফালে আকৌ ৰীমা বা আৰু ৰিম্পী বা বহু দিনৰ চিনাকি আৰু এটা আপোন সম্পৰ্কৰে বান্ধ খাই থকা আপোন মানুহ। আৰু এয়া আকৌ ৰাইজৰ মাজত আমন্ত্ৰিত শিল্পী ৰাগ পৰাগ ডাঙৰীয়া। উদ্যোক্তাসকলে বিহুৱানেৰে ইমান ধুনীয়াকৈ ৰাইজৰ মাজলৈ আদৰণি জনাইছে। বিহু বুলি ক'লে বাৰু ননচাকৈ থাকিব পাৰিনে? তাতে আকৌ আপোন মানুহ। এনেকৈ আপোন মানুহবোৰৰ লগত উৰুকাৰ নিশা পাৰ কৰিছোঁ আৰু এটা সুন্দৰ দিনৰ স্মৃতি হৈ ৰ'ব। আৰু এইফালে দেখিছেনে অনুষ্ঠানৰ মাজতে আকৌ এওঁলোকে পৰম্পৰাও ৰক্ষা কৰিছে দেই। উৰুকাৰ নিশা যিহেতু চুৰ কৰা এটা পৰম্পৰা আছে, এয়া কেৱল উৰুকাৰ নিশাৰ বাবেহে দেই, তেওঁলোকে কিন্তু সেই পৰম্পৰাও ৰক্ষা কৰিছে।
অনুষ্ঠানটোৰ মাজতে এই কণ্ঠশিল্পীগৰাকীক বাদ্যযন্ত্ৰত সহায় কৰা ইয়া বাঁহীবাদকজনে ইমান ধুনীয়াকৈ কণ্ঠদান কৰিছে, দুয়োজনৰ সহযোগত যে ইমান ধুনীয়াকৈ গীত পৰিৱেশন কৰিছে, সঁচাই দেখি ভাল লাগিছে। আৰু উৰুকাৰ নিশা ইমান ধুনীয়া এটা অনুষ্ঠানত উপস্থিত থাকি বহুত বেছি ভাল লাগিলে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। তেনেহ'লে আজিলৈ আহোঁ।